কলিয়াবৰত মঙলবাৰেও বাঘৰ আতংক অব্যাহত। বাঘক বিচাৰি অভিযান বন বিভাগৰ। ঘন জংঘলত বন বিভাগৰ লগতে সাংবাদিকৰ অভিযান। কলিয়াবৰ চাহ বাগিচাত বাঘ ওলাইছে। বাঘত ভয়াৰ্ত জনতা। বাগিচাত ভয়ে ভয়ে কলম কাটিছে শ্ৰমিকে। আজিও সন্ধান নাই কলিয়াবৰ চাহ বাগিচাৰ সোণাৰী শাখাৰ লক্ষীৰাম ভূমিজৰ। শনিবাৰে কলিয়াবৰ চাহ বাগিচাৰ সোণাৰী শাখাৰ লক্ষীৰাম ভূমিজ ঘৰৰ পৰা ওলাই আহিছিল গৰু চাবৰ বাবে। কিন্তু আজিও সন্ধান নোলাল ব্যক্তিজনৰ। আজি কিছু পলমকৈ হলেও বন বিভাগে দ্বিতীয় বন সুৰক্ষা বাহিনী, স্থানীয় লোক আৰু সাংবাদিকৰ দলৰ সহায়ত কামাখ্যা সংৰক্ষিত বনাঞ্চলত লক্ষীৰাম ভূমিজৰ সন্ধানত অভিযান চলাইছিল যদিও কোনো সুংসূত্ৰ লাভ কৰিবলৈ সক্ষম নহল। আনহাতেদি অভিযান সময়ছোৱাত শিলঘাট আৰক্ষী চকীৰ কোনো ধৰণৰ আৰক্ষীৰ লোক উপস্থিত নহল। ইয়াক লৈ ক্ষোভ প্ৰকাশ কৰিলে স্থানীয় ৰাইজে। উল্লেখযোগ্য যে বিগত ৩ মাহ ধৰি কলিয়াবৰ চাহ বাগিচাত বাঘে সন্ত্ৰাস অব্যাহত ৰাখিছে। যোৱা ২৪ ছেপ্টেম্বৰৰ পৰাই কলিয়াবৰ চাহ বাগিচাৰ সোণাৰী শাখাৰে মহাদেউ তাছা নামৰ ব্যক্তিজন সন্ধানহীন হৈ আছিল। ইয়াৰ পিছতেই স্থানীয় লোকসকলে অক্টোবৰৰ ৭ তাৰিখে মহাদেউ তাছাই ব্যৱহাৰ কৰা গামোচা, পেণ্ট আৰু কটাৰী উদ্ধাৰ কৰিছিল। বাঘে ব্যক্তিজনক চোঁচৰাই নিয়াৰ চিন প্ৰত্যক্ষ কৰিছিল যদিও দেহৰ কোনো ধৰণৰ অংগ লাভ কৰা নাছিল। ইয়াৰ পিছত কলিয়াবৰ চাহ বাগিচাৰ বিল্লা মুণ্ডা আৰু শনিবাৰৰ দিনটোত যমুনা গড় নামৰ মহিলাক বাঘে আক্ৰমণ কৰিছিল। বৰ্তমানেও গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন হৈ আছে মহিলাগৰাকী। ইয়াৰ পিছত আজিৰ দিনটোত লক্ষীৰাম ভূমিজক বিচাৰি পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোক বন বিভাগে কামাখ্যা সংৰক্ষিত বনাঞ্চলত অভিযান চলাইছিল যদিও কোনো ধৰণৰ সুংসূত্ৰ উলিয়াবলৈ সক্ষম নহল। আনহাতেদি অভিযানৰ সময়ছোৱাত আৰক্ষীৰ লগতে বন বিভাগৰ কোনো ধৰণৰ উচ্চ পদস্থ বিষয়া উপস্থিত নাথাকিল। ক্ৰমাৎ নৰসাধকৰ ৰূপ লোৱা বাঘকেইটাক কিদৰে বন বিভাগে নিয়ন্ত্ৰণ কৰিব বা বাগিচাত কাম কৰা শ্ৰমিকসকলৰ সুৰক্ষাৰ বাবে অতিৰিক্ত বন সুৰক্ষা বাহিনী স্থায়ীভাৱে দিবনে, বাগিচাখনত বন বিভাগৰ এটা কেম্প নিৰ্মাণ কৰিবনে, পৰৱৰ্তী সময়ত সেয়া লক্ষণীয় হ'ব। কলিয়াবৰ জখলাবন্ধাৰ পৰা আদিত্য সিঙৰ ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। হাতীৰ খোজকেইটাহে পালোঁ আৰু বাকী একো নাপালোঁ। কি ক'ব? কি ক'ম আৰু ক'বলৈতো নাই। এতিয়া ধৰ আমাৰে এতিয়া এঠি হৈ গ'লোঁ যে আমাৰ ইমান এঠি কৰিলোঁ যে কিবা এটা আশা লৈ গৈছিলোঁ যে কিবা এটা পাম বুলি, কিন্তু একো এতিয়া প্ৰমাণেই নাপালোঁ যে বাঘেই খালে নে এনে কৰিব গাঢ়াত পৰি আছে। এইবিলাক আমি প্ৰুফ বিচাৰিবলৈ গৈছিলোঁ কিন্তু নাপালোঁ আৰু। আপোনাৰ দাদা ঢুকুৱা আজি 15 দিন হৈছে। অঁ হয়, 15 দিন হৈছে মোৰ দাদা ঢুকুৱা। এই কামখিনি ক্ৰিয়াখিনি চব কাজ কৰি পেলাই 12 দিনাখনে তাৰ মানে গাঁৱৰ মানুহ ভোজ দিছিলোঁ। ভোজ খাবলৈ মানুহ আহিছিলে। দেউতা তেনেকুৱাত ওলাই গুচি গ'ল সন্মুখত। তাৰপাছত আমিতো আৰু ভাবি ভায়কৰ ঘৰ গ'ল। এনেকুৱা দুপৰীয়া হৈ গ'ল। দুপৰীয়া পাছত আৰু সুধিছোঁ ভায়কক যে বোলে নাই বোলে অহা নাই মোৰ তালৈ। তেনেকুৱাত আৰু বাগান চাগানে বিচাৰি কৰি সন্ধিয়া লাগি গ'ল। সন্ধিয়া লগাৰ পাছত আৰু ৰাতিয়ে হ'ল। আকৌ ৰাতিপুৱা আকৌ বিচাৰিছোঁ নাই। তাৰ পাছদিনাখন আৰু বন ৰক্ষা বিভাগক দিলোঁ আৰু এজাহাৰ জনালোঁ আৰু আপোনাৰ থানাতো দিলোঁ এজাহাৰ। কিন্তু এই যে থানাৰ আৰক্ষীৰ লোক অহা নাই এতিয়ালৈকে। আৰক্ষী মানুহ দেখিলোঁ। আৰক্ষী মানুহ ৰৈ আমি 10টাৰ পৰা ৰৈ 12টা বাজি গ'ল। তাৰপাছত বন ৰক্ষা মানুহকেইটা আহিলে, কিন্তু আৰক্ষী মানুহ অহা নাই বৰ্তমান। আমাৰ লগত যোৱা নাই পাহাৰ কাণলৈকে আৰক্ষী মানুহ। নিশ্চয় কওক। ৰিপৰ্টাৰ লাইভ অসম।